বন্ধুসকল ফাইনেলি SSC GD নিউ ভেকেঞ্চি আহি পৰিছে বহুত বেছি ভাল খবৰ 1/12/2025 অৰ্থাৎ 1 তাৰিখৰ পৰা ইয়াত অনলাইন এপ্লিকেশ্যনৰ ডেট ইতিমধ্যে মেনশ্যন কৰিছে 1/12/2025 অৰ্থাৎ 31 ডিচেম্বৰলৈকে অনলাইন এপ্লিকেশ্যনৰ ডেট আৰু লাষ্ট ডেট ইয়াতো মেনশ্যন কৰিছে ইয়াত আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব 1/1/2026 1 জানুৱাৰী আৰু ইয়াত ৰিচিভ পে'মেণ্টৰ কথাও ইয়াত মেনশ্যন কৰিছে আৰু ফেব্ৰুৱাৰী এপ্ৰিল মাহত তেওঁলোকৰ এক্সাম হ'ব ফেব্ৰুৱাৰী এপ্ৰিলত হ'ব ৰিটেন এক্সামিনেশ্যন SSC GD আৰু ভেকেঞ্চি ক'ত কিমান আহিছে মন কৰিব ভিডিঅ'টো শেষলৈকে চাব অফিচিয়েলিভাৱে আপডেট আহি পৰিছে SSC GD নিউ ভেকেঞ্চি ইয়াত টোটেল ভেকেঞ্চিটোৰ কথাই পোনপ্ৰথমতে মই কৈ দিছোঁ টোটেল ভেকেঞ্চিটো আমাৰ প্ৰায় 25,487টা 25,487 অৰ্থাৎ প্ৰায় 25,000 25,000 মান এইবাৰ SSC GDত প'ষ্ট আহিছে বহুত কম ভেকেঞ্চি আহিছে গতিকে এই কম ভেকেঞ্চিখিনিত কম্পিটিশ্যন কৰি বা অংশগ্ৰহণ কৰি চিলেকশ্যন পোৱাটো ইমানো ইজি কথা নহয় গতিকে তাৰ বাবে আমি আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ নৰ্থ ইষ্ট ফিজিকেল একাডেমি সেই একাডেমিত আপোনালোকে এতিয়া যোগদান কৰিব লাগিব ভিডিঅ'টো শেষলৈকে চাব মন কৰিব এয়াই হৈছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি এই একাডেমিতে আমি বৰ্তমান আজি 1 ডিচেম্বৰৰ পৰাই SSC GDৰ বাবে ক্লাছ ষ্টাৰ্ট আৰম্ভ কৰি দিছোঁ লগতে ফিজিকেলো আৰম্ভ কৰি দিছোঁ যিহেতু আমাৰ ফেব্ৰুৱাৰী এপ্ৰিল মাহত এক্সাম হোৱাৰ কথা কৈছে ইতিমধ্যে গম পাইছে আৰু এটা ভাল খবৰ এইটোৱে যে আজিৰ পৰাই আমি ক্লাছ আৰম্ভ কৰি দিছোঁ আৰু আজি আপোনালোকৰ বাবে নটিফিকেশ্যন আহি পৰিছে SSC GD গতিকে আপোনালোকে নৰ্থ ইষ্ট ফিজিকেল একাডেমিত জইন কৰিবলৈ একেবাৰে নাপাহৰিব ৰেজিষ্ট্ৰেশ্যন বৰ্তমান চলি আছে আৰু এই একাডেমিত আপোনালোকে থকা খোৱা সকলোখিনি সুবিধা পাব লগতে ফিজিকেল প্ৰিপেৰেশ্যন ৰিটেন প্ৰিপেৰেশ্যন সকলোখিনি হ'ব অগ্নিবীৰ টি আৰ্মি আছাম পুলিচ SSC GD সকলোখিনি কৰোৱা হ'ব আমাৰ এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি এতিয়া আপোনালোকে নিশ্চয় গমেই পাইছে যে বৰ্তমান SSC GDক লৈ ভালে সংখ্যক পষ্ট মুকলি কৰি দিয়া হৈছে অৰ্থাৎ 25,000 পষ্ট মুকলি কৰি দিয়া হৈছে আমি এইখিনিকে এটা ভালে সংখ্যক পষ্ট বুলি আমি এটা কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব লাগিব বৰ্তমান মুঠতে এতিয়া আৰু কম্পিটিশ্যন 1 ডিচেম্বৰ তাৰিখে অৰ্থাৎ আজিয়ে নটিফিকেশ্যন আহি পৰিছে আৰু আমি আজিৰ পৰা আমি নৰ্থ ইষ্ট ফিজিকেল একাডেমিত ক্লাছ আৰম্ভ কৰি দিছোঁ গতিকে কিমান ভাল খবৰ গতিকে তোমালোক এইটো এইবাৰ লাকি বেছ হ'বা মানে তোমালোক বহুত লাক আছে তোমালোকৰ কপালখন ভাল আছে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আজিৰ পৰা তোমালোকৰ বাবে ক্লাছ আৰম্ভ কৰি দিছোঁ বা আমি ফিজিকেলো আৰম্ভ কৰিছোঁ আৰু আজি SSC GDৰ বাবে নটিফিকেশ্যন আহি পৰিছে গতিকে মন কৰিছা নিশ্চয় বহুত বেছি ভাল খবৰ অনলাইন এপ্লিকেশ্যনৰ লিংক ইতিমধ্যে এক্টিভেট হৈ গৈছে গতিকে তোমালোকে ভিডিঅ'টো চাই থকা মন কৰিবা ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰা ভেকেঞ্চি একেবাৰে খুব কম সংখ্যকে আহিছে গতিকে এতিয়া চিলেকশ্যন পোৱাটো অলপমান দিগদাৰ হ'ব কিন্তু তোমালোকে সেইখিনি কথা ভাবিব নালাগিব এতিয়া মুঠতে কম্পিটিশ্যন পূৰা মুঠতে এটা কম্পিটিশ্যন হ'ব আৰু মুঠতে এটা তোমালোকে তাগৰা গোটেইখিনি কম্পিটিশ্যন পূৰা এতিয়া কৰি থাকিব লাগিব ৰিটাৰ্ণ পূৰা এইবাৰ ফালিব লাগিব আৰু সহজ ভাষাত এইবাৰ ৰিটাৰ্ণ ফালিব লাগিব গতিকে সেইকাৰণে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি তোমালোকৰ বাবে আমি প্ৰস্তুত কৰি দিছোঁ হোজাই লংকা 2 নম্বৰ কাকিত আছে এই দুটা নম্বৰ আছে নম্বৰ দুটা কণ্টেক্ট কৰিবা ৰেজিষ্ট্ৰেশ্যন কৰিবা আমি মান্থলি ফিজ খুব কম সংখ্যকে ৰাখিছোঁ 3 মাহ 4 মাহ তোমালোকে যিমান পৰা থাকিব পাৰিবা মান্থলি ফিজ দিব লাগিব নৰ্থ ইষ্ট ফিজিকেল একাডেমিত SSC GD আছাম পুলিচ সকলোখিনিৰ বাবে বেষ্ট উপযোগী এইটো এটা বেষ্ট এটা আমাৰ এটা গৌৰৱৰ কথা যে নৰ্থ ইষ্ট ফিজিকেল একাডেমি আজি যোৱাকালি অপেনিং হৈছিল আজিৰ পৰা আৰম্ভ হৈছে আৰু আজি SSC GDৰ বাবে নটিফিকেশ্যন আহি পৰিছে গতিকে কিমান ভাল খবৰ তোমালোকে ভাবিছা গতিকে নৰ্থ ইষ্ট ফিজিকেল একাডেমি অংশগ্ৰহণ কৰা এই SSC GDত অংশগ্ৰহণ কৰা আৰু এপ্লিকেশ্যন ডেট লাষ্ট ডেট গোটেইখিনি মেনশ্যন কৰিছে নিশ্চয় গম পাইছে গতিকে এই ভিডিঅ'টো এটা খুব বেছি শ্বেয়াৰ কৰা